প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 এবাৰ ল'ব মা হ'ব তুমি আকৌ কোৱাৰ্টাৰলৈ আহিছা কিয় তই ইয়ালৈ কিয় আহিছ ফূৰ্তিত আহিছো লকআপত সোমাই বৰ হিৰোৰ কাম কৰিছ যে তই ঐ ছোৱালী চা ঐ ল'ৰা মই মাত্ৰ তাইৰ পৰাহে ছাৰক বচাব বিচাৰো তাইৰ পৰা বচাব পৰা মানে কাৰ পৰা দেখিছে ঘৈণীয়েকক কেনেকৈ কথা কয় পাগলটো তুমিওতো তাক তই বুলি মাতা মই তই বুলি তাক মৰমতহে মাতো কি কি কৰি আছে তাই মই মোৰ মানুহটোক উলিয়াবলৈ ইয়ালৈ আহিছো মানুহটো মানে মন কতা মন নাযায় নাযায় লাগে সময় তুমি কাষত নহলে খোজে খোজে এতিয়া মই বিচাৰো তোমাক কাষতে চাঁদনী চাঁদনী চান্দিনী চালে হাজৰিকা ছাৰ থানাখন চাব মই ঘৰলৈ যাওঁ আপুনি ক'লে অসুবিধা হয় নেকি খানাটো মই থানালৈ লৈ আহো নহলে দাস ছাৰে অ ঠিক আছে মই বাহিৰতে আছো ঐ ছোৱালী যা ঘৰলৈ যা তোৰ ভোক লাগিব চাগে যা মোৰ কথা চিন্তা কৰিব নালাগে তই মোৰ কথা চিন্তা কৰিব নালাগে যা ঘৰলৈ যা ইয়াৰ চাগে ভোক লাগিছে কিবা খাবলৈ দিব পাৰো নে ছাৰ নিশ্চয় পাৰিব পোলাও মাংস ৰেডি হৈ যাব ফুকন্দা এনেকে পিছফালৰ পৰা মাতিব নেপায় যাত্ৰা নাস্তিক হয় আপোনাৰ দেখোন জীৱনটোৱে নষ্ট হল যাত্ৰা নাস্তিক হোৱাটো সৰু কথা কালি কি হৈছিল কওক কাৰ কি হৈছে ফাঁকি নিদিব ফুকন্দা আমি আপোনাৰ ভালৰ কাৰণে কৈছো কি হৈছিল কওক মই যে বেকগ্ৰাউণ্ডটো বুজাই নাই কি কৈ আছানো চাওক ফুকন কালি আপুনি নতুন মালিকৰ ভৰিত ধৰি থকাটো গজেনে আপোনাক দেখিছে হয় ফুকন্দা আপোনাক তেনেকৈ দেখিবলৈ পাই মোৰো বেয়া লাগিছিলে আপোনাৰ কণ্ডিশ্যনটো কি হ'ব পাৰে মই অনুমান কৰিছো কিনো কথা কোৱা অ গজেন জোতাৰ লেজডাল খুং খাই আছিলে মই চাগে সেইখিনি সময়তে জোতাৰ লেজডাল মাৰি আছিলো আৰু তুমি সেইখিনি সময়তে দেখিলা আৰু তুমি মোক ভৰিত ধৰা দেখিলা কি যে মানে মানুহ মাৰিবা দেই তুমি ফুকন আপুনি কিন্তু ফাঁকি দিছে ছাৰে গালি দি থকা গজেনে নিজ চকুৰে দেখিছে আপোনালোকক ফাঁকি দি মই কি পাম ছাৰে মোক গালি দিছে সেইটো সঁচা কথা আচলতে মই ভুল কৰিছো যে
সেইটোকেতো জানিব বিচাৰিছো। মই মানে মোৰজনীক এৰি বেলেগ এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁ। তাই আকৌ আমাৰ নতুন ছাৰৰ ৰিলেশ্যনৰ। ছাৰে কথাটো গম পাই মোক গালি দিলে। কি? বাদ দিলো। প্ৰেম চেম মই বাদ দিলো। প্ৰেমে যে মোক বৰবাদ কৰিব জানে। আচ্ছা, ইয়াত এনেকে ৰৈ থাকিব নে অফিচলৈ আহিব? আহক। অ' দত্তদা, ফুকন দাই মিছা মাতিছে। মোৰ কথাটো তেনেকুৱাই লাগিছে, কিন্তু ফুকনে কথাবিলাক কিয় কব বিচৰা নাই? হয়তো আমি ভবাতকৈ কথাটো ডাঙৰ। আপোনাৰ দেখোন জীৱনটোৱে নষ্ট হ'ল। যাত্ৰা নাস্তিক হোৱাটো সৰু কথা। কালি কি হৈছে কওক? ফাঁকি নিদিব ফুকন দা, আমি আপোনাৰ ভালৰ কাৰণে কৈছো। কি হৈছে কওক? কালি আপুনি নতুন মালিকৰ ভৰিত ধৰি থকাটো গজেনে আপোনাক দেখিছে। হয় ফুকন দা, আপোনাক তেনেকৈ দেখিবলৈ পাই মোৰো বেয়া লাগিছিল। ফুকন, আপুনি কিন্তু ফাঁকি দিছে। ছাৰে গালি দি থকা গজেনে নিজ চকুৰে দেখিছে। ফুকন ছাৰ, অ' ফুকন ছাৰ, অ' ফুকন ছাৰ, কি ভাবি আছো? নাই নাই, মই ভৰিত ধৰা নাই নহয়। কাৰ ভৰিত ধৰাৰ কথা কৈছে আপুনি? অ' নাই, এই নহয়, এই কিবা কথা এটা ভাবি আছিলো। তুমি যে হঠাৎ মাত দি দিলা, মুখেদি ওলাই গ'ল। এই যে আপুনি আজি কিছুদিনৰ পৰা টেনচনত আছে, মই লক্ষ্য কৰি আছো নহয়। টেনচন? হে নাই, টেনচন কিয় ল'ম আকৌ? মোৰ বেকগ্ৰাউণ্ডত টেনচনৰ একো কামেই নাই। টেনচন নাই যদি বাৰু ঠিকে আছে। চাহ খাব? আনা। ঠিক আছে। ফুকন ছাৰ, আপুনি যে আগতে মোক মেডাম আৰু মামা ছাৰৰ কাৰণে ফাইল খেলি মেলি কৰিবলৈ দিছিলে, সেইবিলাকে মোক এতিয়া প্ৰব্লেম নকৰেতো। আৰু ফুকন ছাৰ, মই চাকৰি এৰিম বুলি ভবা কাৰণ কিন্তু সেইটোৱেই। বেকগ্ৰাউণ্ডটো কোনেও গম নাপায় নহয়। মহাদেৱে যেনেকৈ হলাহল বিষ পান কৰিছিলে, ময়ো তেনেকে তোমাৰ সহায়বোৰ মনত ৰাখি থম। খুচ, থেংক ইউ। চাহ খুৱাম বুলি কৈছিলা নহয় তুমি? আনিছো ৰ'ব। তোমাৰতো বাৰু লুকুৱাম, কিন্তু মই মোৰখিনি কেনেকে লুকুৱাম? ঐ ছোৱালী, ঘৰলৈ যা। মই কি কৰিম তই মোক শিকাব নালাগে। তই মোৰ সন্মুখত থাকিলে মই অশান্তি পাই থাকো। যা না। কি কলি তই? হা? মই তোৰ সন্মুখত থাকিলে তই অশান্তি পাও? হা? আৰু থাকিম সন্মুখত, পাচোন অশান্তি। এইখন থানা হয়, তাত গৈ বহি থাক। নবহো, আমাৰ বাবে থানা ঘৰ একেই। চকু নাতৰাবি কিন্তু কৈ দিছো। দম আছে যদি চাই থাক চকুলে। পাগল হৈছ নেকি তই? হৈছো, চাই থাক। তোমালোকৰ দেউতাৰা আহি আছে জামিনৰ পেপাৰ। হেল্ল'। অ' ফুকন ছাৰ, কাক হেল্ল' হেল্ল' কৰি আছে? নেটৱৰ্ক বেয়া চাগৈ। মোৰ কপালৰ বেকগ্ৰাউণ্ডটোৱে বেয়া। নাযাও বুলি কৈছো নে? কিয় ঘৰলৈ নোযোৱাৰ কাৰণটো কওক। মই কিন্তু ফ্ৰণ্টত নাহো দেই। নেলাগে, কিন্তু তাৰ আগতে তাক বিজনেছটো কৰিবলৈ মান্তিটো কৰোৱা। কি আনিছে? জামিনৰ পেপাৰ। মন, কি কৰিছা এইবোৰ? এইটো অপৰাধ। অপৰাধ কৰিছো, তেনেহ'লে সোমাই থাক মোক ৰকমত। মোৰ কাৰণে তহঁত কোনো কষ্ট কৰিব নালাগে। ঘৰলৈ যাগৈ। কালিৰ পৰা একেযোৰ কাপোৰকে পিন্ধি আছো।
তোমালোকৰ দেউতাৰা আহি আছে জামিনৰ পেপাৰ কোন আছে ইয়াত ছাৰ লকাপটো খুলি দিয়ক ছাৰ মই ক'তো নাযাওঁ মই ইয়াতে থাকিম হয় পাগল পেহী আৰু ঘৰ পাইছ এইখন হা ইয়াতে থাকি কথা শুনা ছাৰ ছোৱালী ঐ ল'ৰা তোৰ দমলে মই ভয় খাই থকা নাই চুপচাপ ইয়াতে বহি থাক দেউতা আহিলে ঘৰলৈ যাব লাগিব নাযাওঁ বুলি কৈছো নে ঐ কিয় ঘৰলৈ নোযোৱাৰ কাৰণটো কওক মই সেইখন ঘৰলৈ নোযোৱাৰ কাৰণটো সেইখন ঘৰৰ মালিক ঐ পাগল ৰবা সেইখন ঘৰৰ মালিক যদি মৰি থাকে তেতিয়াতো যাবি দেউতা কি কৈছে আপুনি এইবোৰ পাগলৰ লগত পাগল কিয় হৈছে দেউতা কোনেও মোৰ লগত পাগল হ'ব নালাগে কোনেও নালাগে এখন লওক কি আনিছে এইবোৰ জামিনৰ পেপাৰ মন কি কৰিছা এইবোৰ এইটো অপৰাধ কৰিছো তেনেহ'লে সোমাই থাক মোক ৰখাবত নহ'লে মই নিজেই যাওঁ মিষ্টাৰ বৰুৱা আপুনি নিজৰ কামত ধ্যান দিয়ক মোক দয়া কৰি নিজক মহান বনোৱা চান্স মই আপোনাক কেতিয়াও নিদিওঁ আপুনি মোক যিমানবাৰ বেলত উলিয়াব সিমানবাৰ মই তাতকৈ ডাঙৰ অপৰাধ কৰি এইখন লকাপতে সোমাম সেইটো গুঞ্জন মান বৰুৱাৰ প্ৰমিছ থাকিল দেউতা দেউতা ঐ পাগল দেউতাই মনত কষ্ট পাইছে পাওঁ দেউতাই মনত কষ্ট পালে মই ফূৰ্তি পাওঁ মই ছাৰ মই মোৰ কামটোতে ঘূৰি আছো ছাৰ এতিয়া সি কামটো নকৰিলে মই কি কৰিম ছাৰ নহয় একচুৱেলি মই সেইটো ক'ব বিচৰা নাই হ'ব ছাৰ না মই তাক বিচাৰিম তাক লগ ধৰিম বুলি আহিছো ছাৰ হেল্ল' ছাৰ মানে অ'কে ছাৰ প্লিজ ছাৰ নহয় মইতো কামটো কৰি আছো হেল্ল' ছাৰ হেল্ল' ফুকন ছাৰ কাক হেল্ল' কৰি আছে নেটৱৰ্ক বেয়া চাগৈ মোৰ কপালৰ বেকগ্ৰাউণ্ডটোৱে বেয়া কিয় ক'ৰবাত পিটন চিটন খাই আহিল নেকি খোৱা নাই এতিয়ালৈকে কিন্তু তুমি যদি কামটো নকৰা পিটন কি গুলিও খাব লাগিব আবে কি কয় বে কেছটো গুলিলৈকে গ'ল যে কামটো ডেঞ্জাৰাছ চাগৈ ড্ৰাগছৰ কাৰবাৰত জড়িত হবলৈ লৈছা অৰ্জুন ডেঞ্জাৰাছটো হ'বই এইটো বাৰু হয় কিন্তু তাকহে মই কাৰবাৰটোত জড়িত কৰিম মই কিন্তু ফ্ৰণ্টত নাহো দেই নেলাগে কিন্তু তাৰ আগতে তাক বিজনেছটো কৰিবলৈ মান্তিটো কৰোৱা মই বাৰু তাক মেনেজ কৰিম তাৰ আগতে মোৰ কিন্তু এটা চৰ্ত আছে চৰ্ত মানে আচ্ছা বেকগ্ৰাউণ্ডটো বুজাই কোৱাচোন আহা আপুনি হ'ল মিডলমেন মই মেইন মানুহটোক লগ পাব লাগিব আলোচনা কৰিব লাগিব কিহৰ আলোচনা পেমেণ্ট বিলাক কেনেকে কৰিব মান্থলি কৰিব নে ডেইলি কৰিব নে মই তেখেতক সুধি পেলাই তোমাক জনাই দিম কলোৱে দেখোন আপুনি মাজৰ মানুহৰ ওপৰত মোৰ ভৰসা নাই কেতিয়া লগ কৰাব সেইটো মোক কওক কি ভাবি আছে মেইন মানুহ আপুনিয়ে তাৰমানে আপুনি আমাৰ গুৱাহাটীত ড্ৰাগছৰ কাৰবাৰ কৰে ন হেই কি কোৱা হে ইমান ডেঞ্জাৰাছ বেকগ্ৰাউণ্ড নবনাবাচোন মোৰ বছ বেলেগ তাকেইতো কৈছো মিটিং ফিটিং কৰক বলক নাই এতিয়া নালাগে মই আগতে বছক লগ ধৰি সুধি লওঁ বছে যদি কয় তোমাক নিবলৈ তেন্তে কাইলৈ লৈ যাম যদি নিবলৈ কয় মানে মিটিং ফিক্স কৰক সেইবিলাক কথা কৈ লাভ নাই এডভান্স মই খাই দিলো উৰাই দিলো বাই বাই কি কৰো ফোন এটা কৰিয়ে সুধি লওঁ নেকি নাই ফোন কৰি সুধিলে কিবাহে বুজিব সন্মুখত গৈ বুজাব লাগিব বল লাহৰি আজিয়ে ফাইনেল হৈ যাব তই জীয়াই থাকিবি নে নাথাক ঐ ছোৱালী মোৰ কাৰণে তহঁত কোনো কষ্ট কৰিব নালাগে ঘৰলৈ যাগৈ কালিৰ পৰা একেযোৰ কাপোৰকে পিন্ধি আছো মোৰ কাপোৰৰ কথা তই চিন্তা কৰিব নালাগে দেউতাই জামিন ললেহে তই নাযাও
মই উকিলৰ সৈতে কথা পাতি তোৰ জামিন কৰা। কাম নহব। তই আনা জামিনৰ কাগজো মই মিষ্টাৰ বৰুৱাই আনা জামিনৰ পেপাৰৰ নিচিনা ফালি পেলাম। ঐ, তই মোৰ কষ্টৰ কথা অলপো নাভাব ন? কালিৰ পৰা মই কি ইয়াত ফূৰ্তি কৰি আছো? মই তোক ইয়াত থাকিবলৈ কোৱা নাই নহয়। তই কোৱা নাই, কিন্তু মনৰ পৰা নহলেও হোমৰ জুইক সাক্ষী কৰি শিৰত সেন্দুৰখিনি লৈছোতো তোৰ নামত, সেইকাৰণে ৰৈ আছো। মুচি পেলা। ঐ লৰা, ধেমালি কৰা বুলি নাভাবিবি। শিৰত সেন্দুৰ লৈছো, ফাকু খেলা নাই। ফাকু বুলি ভাবি ল। কি? যিদিনা ফাকু বুলি ভাবিম সেইদিনাখন তোৰ ওচৰলৈ আহি তোৰে হাতেৰে মুচি পেলাম। পাৰিবি মুচিব? পাৰিম। কবি কবি কোনদিনা তোৰ শিৰৰ সেন্দুৰ মুচি দিব লাগে, মই মুচি দিম। তোমালোকৰ কাৰণে খোৱা বস্তু আনিছো, খাই লোৱা। ভোক নাই। কি হ'ল? তুমি তাইক কিবা নকবলগীয়া কথা কলা নেকি? দাদাই তোমাক কিবা কৰিলে নেকি? দাদা নহয়, আপোনাৰ লৰাই। মানে আচ্ছা মোহন, তুমি কথাবোৰ ইমান পাকলকাই কিয় কোৱা বাৰু কোৱাচোন? চিধাকৈ নোকোৱা কিয়? তাইৰ শিৰৰ সেন্দুৰখিনি মুচি পেলাবলৈ কৈছো ছাৰ। তাক যি কৰা কৰা, তুমি এতিয়া সকলো পালা যেতিয়া মোক প্লিজ এৰি দিয়া, যাব দিয়া না মোক প্লিজ। তাইৰ শিৰত কোনোবা ভাল মানুহৰ সেন্দুৰ পৰিব ছাৰ। আপোনাৰ দৰে ভাল মানুহ। কি কৰো ছাৰ? না কৈ দিওঁ নেকি? না নহয়, কোৱা। তোমালোকৰ কাৰণে খোৱা বস্তু আনিছো, খাই লোৱা। ভোক নাই। কি হ'ল? তুমি তাইক কিবা নকবলগীয়া কথা কলা নেকি? বেয়া কথা কলো। মানে? তাইৰ মতে বেয়া, কিন্তু মোৰ মতে ভাল। আচ্ছা মোহন, তুমি কথাবোৰ ইমান পাকলকাই কিয় কোৱা বাৰু কোৱাচোন? চিধাকৈ নোকোৱা কিয়? তাইৰ শিৰৰ সেন্দুৰখিনি মুচি পেলাবলৈ কৈছো ছাৰ। তাই মোক সুধিছিলে মই মুচিব পাৰিমনে? মই কলো পাৰিম। যেতিয়াই তই কওক মই মুচি দিম। মোহন, তুমি এইবোৰ কি কৰি আছা কোৱাচোন? মোৰ নামৰ সেন্দুৰখিনি মুচা গলে তাইৰ শিৰত কোনোবা ভাল মানুহৰ সেন্দুৰ পৰিব ছাৰ। আপোনাৰ দৰে ভাল মানুহ। মোৰ গাত হাত তোলে, হা? মোৰ গাত হাত তোলেহি। চিনি পোৱা নাই মোক? মই ময়ূৰ বিভাস চক্ৰৱৰ্তী হয়। ময়ূৰ বিভাস। কাৰ কথা কৈ আছা তুমি? মোৰ দাদাই তোমাক কিবা কৰিলে নেকি? দাদা নহয়, আপোনাৰ লৰাই। মানে সকলোৰে সন্মুখত সি মোক মাৰপিট কৰিছে, আৰু ইচ্ছা কৰিলে মই তাক টিলিকিত 3 মাহ জেললৈ পঠাব পাৰো। কিন্তু না, মই তাক 3 মাহ জেলত নহয়, বছৰ বছৰ জেলত থাকিব লাগিব সি, তাকো অপৰাধীৰ দাগ কপালত লগাই। তাক যি কৰা কৰা, তুমি এতিয়া সকলো পালা যেতিয়া মোক প্লিজ এৰি দিয়া, যাব দিয়া না মোক প্লিজ। কি কলে? কি কলে আপুনি? আপোনাক এৰি দিব লাগে? আপোনাক এৰি দিয়াৰ পাছত যাতে মিষ্টাৰ বৰুৱাই মোৰ নামত লিখি দিয়া শ্বেয়াৰ আকৌ ক্লেইম কৰিবলৈ সুবিধা পায়? মই ইমান বুৰ্বক নহয় মিছেছ বৰুৱা। হেল্ল', কি হ'ল আকৌ? হোৱাট? তুমি ইয়ালৈ কিয় আহিছা? নহয় ছাৰ, ইম্পৰ্টেণ্ট কথা এটা বিচাৰি বিচাৰি ক'তো নাপায় ইয়ালৈকে গুচি আহিলো। বেয়া নাপাব ছাৰ। অ'কে অ'কে, আহা। চোৱা, মোক এৰি দিয়া, তোমাক যি লাগে চব দিম, গোটেই কোম্পানীটোৱে দি দিম। মোক প্লিজ এৰি দিয়া না, প্লিজ এৰি দিয়া। গোটেই কোম্পানীটো দি দিব? অ, মোৰ যে শুনি বিৰাট ভাল লাগি গ'ল জানেনে? আপোনাক থেংক ইউ, থেংক ইউ, থেংক ইউ। মোক কোনেও একো দিব নালাগে, যি লাগে মই নিজেই লওঁ। ছাৰ,
আপুনি মোক বিচাৰি ইমানখিনি পালেহি যাওক না গৈ পেলাই মোৰ এখেতক এড্ৰেছটো দি দিয়ক না প্লিজ যাওকচোন ফুকন প্লিজ ফুকন আপুনিও হাঁহিছে যে কাৰণ এই গোদামটোৰ ব্যৱস্থা ফুকনে কৰি দিছে কি আপোনালোকে চাগে ভাবিছিল যে ফুকনে ইমান দিনে আপোনালোকৰ হৈ কাম কৰি আছে ইমান দিনে ফুকনে মোৰ হৈ কাম কৰি আছে ফুকন কি কৈছে এইবোৰ সঁচা কথাটোৱে কৈছে বছে একচুৱেলি আপোনালোকে ইমান দিনে আপোনালোকৰ কোম্পানীৰ সকলো প্ৰফিট আপোনালোকৰ একাউণ্টতে ট্ৰেন্সফাৰ হৈ আছিলে বুলিয়ে ভাবিছিলে কিন্তু কি কিন্তু সেই প্ৰফিটৰ 5%হে আপোনালোকৰ একাউণ্টত বাকীবোৰ মোৰ একাউণ্টত এই কথাটোৱে মানে শতাব্দী মেডামে গম পালে সেইকাৰণে এদিনৰ ভিতৰতে গোটেই পেমেণ্ট ক্লিয়াৰ কৰিবলৈ কৈছিলে আৰু যদি নকৰো তেন্তে মানে বৰুৱা ছাৰক বোলে জনাই দিব সেইকাৰণে মানে শতাব্দী মেডামক মাৰ্ডাৰ কৰা প্লেন কৰিব লগা হ'ল তাৰ মানে তই ফুকন ইউ বাষ্টাৰ্ড মোক এবাৰ ওলাই যাবলৈ দে শতাব্দীক এনেকুৱা অৱস্থা কৰা তোৰ কি ব্যৱস্থা কৰো চাই থাক তই এবাৰ ওলাই যাবলৈ দে মোক প্ৰথমতে নিজে জীয়াই থাকিবলৈ নাথাকে সেইটো চিন্তা কৰক বেছি উৰি ফুৰিব মাৰি পেলাম কোন আছ লৈ যায় জনীক প্লিজ মোক যাব দিয়া না প্লিজ তোমাক যি লাগে মই চব দিম প্লিজ মোক যাব দিয়া না মই ঘৰত যাওঁ মোক যাব দিয়া ফুকন কিবা এটা কৰকচোন মোক যাব দিয়ক প্লিজ ক্ষমিব মেডাম ছাৰ এই মাহী মেডামে বাহিৰত গৈ পেলাই মোক বুধিব বাদ দিয়কহে তাইৰ কথা আপুনি কি ইমান জৰুৰী কামত আহিলে সেইটো কওক মানে একচুৱেলি কি হ'ল এই কি কৰো ছাৰ না কৈ দিওঁ নেকি না নহয় বৰুৱা বংশ ধ্বংস কৰিবলৈ মই যিকোনো চৰ্ত মানি ল'ব পাৰো আহিব কবা তাক হ'ব ছাৰ কিন্তু মোৰ মতে সি আহিলে গম পাব নালাগিব যে মাহী মেডাম ইয়াতে আছে অহুৰেকটো হৈ এবাৰ ভাবি চাইছনে জানিয়ে কালিয়ে চাগে ঘৰলৈ নিলে তই এনেই চিন্তা কৰি আছ মোক জেললৈ পঠাওক যিমান কাৰাধাৰা লগাওক গোটেই জীৱন কৃতজ্ঞ হৈ থাকিম মই আপোনাৰ ওচৰত কথাবোৰ এতিয়া আগৰ দৰে হৈ থকা নাইও পখিলামা সি মোৰ কথা মতে কাম নকৰে তোমাৰ কিবা এটা হলে চান্দিনীৰ কি চান্দিনীৰ কথাও এবাৰ ভাবিবা চান্দিনীৰ কথা ভাবিলৈ দেখোন আপুনি আছেই ছাৰ কি এনেকৈ থকাটো মানুহে বেয়া দেখে বাবেহে কৈছো বৰুৱা বংশৰ বোৱাৰী এনেকৈ লকাপৰ বাহিৰত বহি থাকিলে বেয়া দেখি ন পেহী বৰুৱা বংশৰ ল'ৰাটো যে লকাপৰ ভিতৰত সোমাই আছে সেইটো তই